মাক লৈ পিনে যদি মই এটা কবিতা লিখোঁ, ছবি এখন আঁকো, তেতিয়াহ'লে মোৰ সেই মাৰ মৰম চেনেহৰ কথা। সমাজৰ কোনবোৰ কথাই আমনি কৰে? নায়ক চিনেমাখনত যেনেকে দেখাইছিলে যে এদিনৰ কাৰণে তুমি মা দেউতাক বহুত ভাল পাওঁ। তোমাৰ উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহিৰে হৃদয় ধৰিলে শুনাই এটি কিবা মিঠা বাঁহী শাৰদীয়া চেনেহীৰে কঁকালিমান লাহি তোমাৰ উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহিৰে হৃদয় ধৰিলে শুনাই এটি কিবা মিঠা বাঁহী পাতত নিয়ৰ সৰি পৰে জুনু সৰা পাতত নিয়ৰ সৰি পৰে। নমস্কাৰ, ঘৰুৱা আড্ডাৰ দ্বিতীয় খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথম খণ্ডত মিঠুৱে আমাক তেওঁৰ কৰ্মজীৱনৰ বিভিন্ন অভিজ্ঞতাৰ কথা ক'লে। বহুত ৰোমাঞ্চকৰ কাহিনী আছিল, সেইবোৰ আমি শুনিবলৈ পালোঁ। সঁচাকৈ ভাল লাগিল। সেই খণ্ডটো আমি সমাপ্ত কৰিব নোৱাৰিলোঁ, কাৰণ আমাৰ পাতিবলৈ বহু কথা থাকি গ'ল। সেইকাৰণে এতিয়া দ্বিতীয় খণ্ডটো মিঠু আমাৰ মাজত আছে। এটা গানেৰে আৰম্ভ হ'ল অনুষ্ঠানটি, আৰু এই গানটো কৰিবৰ কাৰণে পৰামৰ্শ দিছিলে আমাৰ মৰমৰ জোনলৈ ধন্যবাদ। এতিয়া আহোঁ আমি শিল্পী মনৰ মানুহ মিঠুৰ ওচৰলৈ। আমি সকলোৱে জানো সি গীটাৰ বজাই গান গায়। এইমাত্ৰ সি গীটাৰ বজাই পেলাই গান এটা শুনালে। তাৰপিছতে সি ছবি আঁকে, কবিতা লিখে, বিভিন্ন গুণৰ অধিকাৰী, এটা শিল্পী মনৰ অধিকাৰী। তো মিঠুৰ পৰা জানিব বিচাৰিম, এজন মানুহৰ বাবে শিল্পী মনটো কিয় আৰু কিমান জৰুৰী বুলি তই ভাব? এজন মানুহক শিল্পী মনটো কিয় দৰকাৰ? সংগীত কৰাটো কিয় দৰকাৰ? ছবি আঁকাটো কিয় দৰকাৰ? তোৰ এই বস্তুবোৰে তোৰ বাস্তৱ জীৱনত কি ধৰণে তোক সহায় কৰে, বা তই কিয় জৰুৰী বুলি ভাব? শিল্পী মন আচলতে সকলোৰে থকাৰ প্ৰয়োজন বুলি মই ভাবোঁ। কাৰণ শিল্পী যোনটো শব্দ, বা শিল্পী যিকোনো শিল্পী হ'ব পাৰে। ইয়াত মিউজিকৰ হ'ব পাৰে, গানৰ হ'ব পাৰে, আৰ্টৰ হ'ব পাৰে, চিত্ৰৰ হ'ব পাৰে, বিভিন্ন অভিনেতা হ'ব পাৰে। বহুত এটা ধৰণৰ জড়িত হৈ থাকিব শিল্পী বুলি ক'লে, শিল্পী কোৱা যায় বুলি ক'লে। শিল্পী মন এটা থাকিব লাগে, সকলোৰে থাকিব লাগে। কাৰণ শিল্পী মনটো এটা প্ৰেমৰ প্ৰেম। মই ভাবোঁ আৰু যে মোৰ মনে কয় যে শিল্পী, যোনবোৰ মানুহ শিল্পী হয়, তেনেকুৱা ধৰণৰ এটা মানুহজনৰ মনটো অলপ বেলেগ ধৰণৰ। প্ৰেমিক হ'ব পাৰে, বা তেনেকুৱা মৰমৰ, বা সকলো মানুহকে সমান দৃষ্টিৰে চাব পৰা, বা দুখবোৰ পটককৈ বুজিব পৰা, তেনেকুৱা ধৰণৰ এটা থাকে বুলি মই ভাবোঁ। আৰু মোৰ বিষয়ে যদি মই কওঁ যে মই যদি তেনেকুৱা ধৰণৰ মোৰ শিল্পীত্বতা আছে, তেনেকুৱা ধৰণৰ প্ৰতিভা, যদি গুণৰ অধিকাৰী হয়, তেনেহ'লে তাৰ লগতে মোৰ এইখিনিও থাকিব যে মই যদি ভাল এটা ছবি আঁকো, ছবিৰ লগত এইখিনিও সোমাই থাকিব তাত যে সেইখন ছবি আঁকাৰ বিপৰীতে মই কেনেকুৱা ধৰণৰ মানুহজন। মই এটা ভাল এটা চিন্তা কৰিব পাৰিলেহে এখন ভাল ছবি আঁকিব পাৰিম। যদি মোৰ ভাল এটা চিন্তা মনত নাথাকে, বা ভাল এটা যদি মই চিন্তা কৰিব নোৱাৰোঁ, সহনশীলতা যদি মোৰ মনত নাথাকে, মই এজন দুখীয়া মানুহক বা অসহায় মানুহক যদি মই ভাল এটা সহায় কৰিব নোৱাৰোঁ, বা সহায় কৰিব নোৱাৰিলেও ভাল এটা চিন্তা কৰিব নোৱাৰোঁ যদি সেই মানুহজনৰ প্ৰতি, তেতিয়াহ'লে মই এখন ছবি আঁকাৰ মানুহ নহ'ম মানে, বা এটা গান লিখাৰ মানুহ নহ'ম মানে, বা এটা ধুনীয়া কবিতাৰ আৱিষ্কাৰক মই হ'ব নোৱাৰিম। সেইকাৰণে এটা শিল্পী মন থকাটো উচিত, এটা ভাল জীৱন যাপন কৰিবলৈ, এটা ভাল চিন্তা কৰিবলৈ, এতিয়া যিকোনো ধৰা মই
বা তুমিয়ে বা যিকোনো যোনজন শিল্পীয়ে হওক এটা গান লিখিলে প্ৰেমৰ ওপৰত, গতিকে প্ৰেমৰ ওপৰত তেখেতৰ অভিজ্ঞতা থাকিব লাগিব। প্ৰেমৰ বা মৰম চেনেহ দিয়া আদান প্ৰদান কৰাৰ যিখিনি কেনেকুৱা ধৰণৰ হয়, সেই প্ৰেম বোলা বস্তুটো মৰম চেনেহ গোটেইখিনি বস্তু জানিব লাগিব। মাক লৈ পিনে মই যদি এটা কবিতা লিখোঁ বা ছবি এখন আঁকো, তেতিয়াহ'লে মোৰ সেই মাৰ প্ৰতি মৰম চেনেহৰ কথাবিলাক থাকিব লাগিব। তেতিয়াই মই এখন ছবি বা এটা গান বা এটা কবিতা বা এটা কাহিনীয়ে হওক সৃষ্টি কৰিব পাৰিম। যিহেতু আমি সকলোবোৰে হ'লো সামাজিক প্ৰাণী, মানে ছ'চিয়েল এনিমেল, তো সমাজৰ কোনবোৰ কথাই মিঠুক আমনি কৰে? সমাজৰ কামৰ কোনটোবিলাক কথাই আমনি কৰে বুলি ক'লে লাগে কোনোবা সময়ত যে কিছুমান বস্তু যোনবিলাক চিন্তাৰে একদম আহিছিলোঁ সমাজৰ কাম কৰাৰ চিন্তাৰ বা কিবা এটা কৰিম পিছলৈ বহলভাৱে আৰু এটা ভাল এটা চিন্তা হ'ব, কিন্তু দিনক দিনে বস্তুবিলাক বহল হ'ব লাগে, ঠেক হৈ গৈছে মানে মানুহৰ মনবিলাক। সেইটো কাৰণে লাগে। তোৰ কিয় এনেকুৱা ভাৱ হয় যে মানুহৰ মনবোৰ লাহে লাহে বহল হোৱাৰ সলনি ঠেক হৈ আহিছে বুলি? লাগে যে আজিৰ সময়ত মানুহবিলাক অলপ বেছি জটিল হ'বলৈ শিকিছে। মানে ময়ো কৈছোঁ নিজকে, মই লোকক তেনেকুৱা ধৰণৰ নকওঁ যে বেলেগে হেৰি হৈছে। এতিয়া ময়ো এবাৰ মই বিহুত সময় দিব নোৱাৰিলোঁ। এতিয়া যেতিয়া বিহু হ'ল তেতিয়া মই ঘৰৰ পৰা ওলাই পিনে কামলৈ যাবলগীয়া হ'ল। গতিকে মই নিজকে কৈছোঁ যে ঠেক হৈ গৈছে, সকলোৱে ঠেক হ'বলৈ শিকিছে। গতিকে কেতিয়াবা লাগে মোৰ যে মইনো কিয় অকণমান বহল হৈ থাকিম, ময়ো অকণমান ঠেক হৈ যাওঁ। তোক যদি এখন অসমৰ তোক মুখ্যমন্ত্ৰী হিচাপে পতা যায়, বোলে নায়ক চিনেমাখনত যেনেকৈ দেখাইছিলে যে এদিনৰ কাৰণে তুমি CM হৈছা, তুমি কি কৰিব খোজা কৰা, তোক যদি তেনেকুৱা এটা সুবিধা দিয়া হয়, মেইন 3টা বস্তু কচোন, কোন 3টা তই সলনি কৰিবলৈ খুজি প্ৰথম চিফ মিনিষ্টাৰ হৈয়ে? সেইটো বস্তু বহুত হেৰি। 3টা কাম কি কৰিম বুলি ক'লেতো প্ৰথম কথাটো আমাৰ বৰ্তমান কি সমস্যা হৈ আছে বৰ্তমান সময়ত আমি সেইটো চাব লাগিব। ঠিক আছে, এতিয়া যোনখিনি সমস্যা আমাৰ পিছত হৈ গ'ল সেইখিনি সমস্যা এতিয়া বৰ্তমান ঠিক কৰি লাভ নাই। এতিয়া বৰ্তমান সমস্যা টোলগেট চব উতৰাই দিব লাগিব আমি। টোলগেট হাতাও হৈ আছে, টোলগেট উতৰাই দিব লাগিব। মূল্য বৃদ্ধি হৈ আছে, মূল্য বৃদ্ধি হৈ আছে, সেইটো কমাবই লাগিব। কাৰণ মূল্য বৃদ্ধি বহুত জুৰুলা কৰিছে গাঁৱৰ মানুহক। এতিয়া 1 মোন ধানৰ দাম যদি নাবাঢ়ে, 1 মোন ধানৰ দাম যদি সেইখিনি সময় খেতিয়কে 450 টকা পায়, তেতিয়াহ'লে আজি সেইটো কথা হিচাপ এটা উলিয়াইছোঁ। মই কাৰো গালি গালাজ কৰিব খোজা নাই, হিচাপ এটা ওলাইছোঁ। 1 মোন ধানৰ দাম যদি 450 টকা যদি হয়, তেতিয়াহ'লে 1 কেজি যদি 1 লিটাৰ তেলৰ দাম যদি 250 টকা যদি হয়, যদি মিঠাতেলৰ কথা কৈছোঁ, গতিকে কিমান 1 মোন ধানৰ দাম আৰু তোমাৰ 1 লিটাৰ মিঠাতেল আৰু পিঁয়াজ এইবিলাকতো আছেই, শাক পাচলি। গতিকে মূল্য বৃদ্ধিটো কৰিবই লাগিব। এতিয়া যদি মই মিনিষ্টাৰ হওঁ, টোলগেটটো প্ৰথম অঁতৰাব লাগিব আৰু হেৰি মূল্য বৃদ্ধি চাবই লাগিব। সেইখিনি বস্তু চাবই লাগিব, কাৰণ সেইখিনি বস্তুৱে মানুহৰ জনজীৱনত এতিয়া বহুত মানে ক্ষতি কৰিছে। টোলগেটৰ পৰা গাড়ী যিখিনি যায়, মালবাহী গাড়ীয়ে মাল বস্তু লৈ যায়, সেইখিনি টোলগেটত দিওঁতে বস্তু দাম বাঢ়ি যায়। আনোতে ইফালৰ পৰা আনোতে বস্তু দাম বাঢ়ি যায়। ইটোৰ লগত কানেক্ট হৈ আছে, সেইটো হেৰি হৈ আছে। সেইখিনি বস্তুটো আঁতৰাবই লাগিব। আচ্ছা, তোৰ মা দেউতালৈ কিবা এটা বাৰ্তা দে। মা দেউতাক বহুত ভাল পাওঁ, এইখিনিতো তোৰ বাই চাই আছে বুলি জানো। মা দেউতাক বহুত ভাল পাওঁ আৰু সেইখিনি কৰিব লাগিব যিখিনি মা দেউতাই আমাক আগুৱাই দিলে। যিমানখিনি সময়লৈ আমি আগুৱালোঁ বা যিমানখিনি সময়লৈ আগুৱাব পাৰিলে আমাৰ মা দেউতাই, তাৰপিছত আমি ধৰিব লাগিব। যিকোনো কামৰ ক্ষেত্ৰত হ'ব পাৰে, চিন্তাৰ ক্ষেত্ৰত হ'ব পাৰে, ঘৰখনৰ ক্ষেত্ৰত হ'ব পাৰে, সমাজৰ ক্ষেত্ৰত হ'ব পাৰে। মা দেউতাহঁতে আমাক যোনটো ফালে মানে আগুৱাই দিলে, যোনটো ৰাস্তাত আমাক আগুৱাই দিলে যে সমাজৰ ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ কাম কৰিব লাগিব বা নিজক যদি নিজৰ কাৰণে যদি কৰিবলগীয়া হয়, তেনেহ'লে এনেকুৱা কৰিব লাগিব। এটা ভাল এটা দিশত আমাক শিকালে, সৰুৰ পৰা এটা গাইড কৰিলে। সেইটো ফালৰ পৰা আমি বহুতখিনি শিকিলোঁ। ঘৰুৱা যোনটো মা দেউতাৰ শিক্ষা হয়, মা দেউতাই যোনটো দিয়া শিক্ষা, সেইখিনি বহুতখিনি আমি শিকিব পাৰিলোঁ ঘৰতে। বেছিক আৰু সেইখিনি শিক্ষাই বৰ্তমান সময়ত বহুত সহায় কৰিছে মোক। সেইটোৱে ফাউণ্ডেশ্যনটো, ঘৰ এখন ধৰি ৰখাৰ বা তোৰ যিটো গাঁথনি থাকে মূল প্ৰথম, সেইটো ঘৰখনৰ পৰাই
সেইখিনি শিক্ষাই বৰ্তমান সময়ত বহুত সহায় কৰিছে, আগলৈও সহায় কৰি যাব। আৰু সেইটো এটা সেইখিনি সহায় কৰিছে মানে কি, মা দেউতাৰ যোনটো আশীৰ্বাদ আছে, মোৰ প্ৰতি যোনটো আশীৰ্বাদ বা সকলো প্ৰত্যেক ল'ৰা ছোৱালীলৈ মাক দেউতাকৰ যোনটো আশীৰ্বাদ থাকে, গতিকে আশীৰ্বাদটোৱে সহায়টোৱে এটা ভাল এটা ভৱিষ্যত। গতিকে মা দেউতাৰ প্ৰতি ইমানখিনি ভাল আছে যে শেষ কৰিব নোৱাৰি, বহুত ভাল পাওঁ। দলিটোক লৈ পেলাই এটা চিন্তা আছে। কালি মোক মেছেজ কৰিছিলে, কৈছে ধুনুদা তাক অলপ স্বাস্থ্যৰ যত্ন ল'বলৈ কোৱাচোন বুলি কৈছে। স্বাস্থ্যটোৰ যত্ন লৈ এতিয়া মানে কি যোৱাকালি যাই বুলি মানে মই দলিক এইখিনিতে কওঁ, স্বাস্থ্যৰ যত্ন লোৱা মানে স্বাস্থ্যটো কি, মানে শকত হ'লে মানুহৰ স্বাস্থ্য ভাল বুলি ক'ব নোৱাৰি। মিঠুক আমি সৰুৰ পৰাই জানো, সি সৰুৰ পৰাই এনেকুৱাই, সি ক্ষীণেই ল'ৰাটো। সি আৰু যিমানেই নাখাওঁ সি চাগে আৰু শকত নহয়, তাৰ সেইটো লক্ষণ নাই, মানে তাৰ বডি পেটাৰ্ণটো তেনেকুৱা। তো সেইটো তাৰ বেয়া স্বাস্থ্য নহয় আচলতে, ক্ষীণ কাৰণে অকণমান মানে তাক দুৰ্বল বুলি চাগে ভাবে, কিন্তু সি দুৰ্বল নহয়, সি ঠিকেই কাম কৰি আছে। খালি মই ভাবোঁ যে ঘূৰা মেলা কৰি থাকোঁতে খাবলৈ চাগে সময়মতে তাৰ কিছুমান অসুবিধা হয়, সময়মতে খোৱা বোৱাবোৰ নহয়, সময়মতে অলপ টাইমটো অকণ নিমিলে মোৰ খোৱা বোৱাৰ হেৰিটো। তাৰ বাহিৰেও আমি অকণমান ৰাগিয়াল বস্তু সেৱন কৰোঁ, সেইবোৰ বস্তু অকণমান কেতিয়াবা বেছি হয়, সেইবোৰ অকণমান আমি দমন কৰিব পাৰিলে আমাৰ সকলোৰে কাৰণে ভাল বুলি ভাবিছোঁ, নে কি কওঁ? সেইটো কৰিব লাগিব, এইটো লাহে লাহে। আচ্ছা, তোৰ মা দেউতাৰ কথা কওঁতে তই প্ৰথমতে ক'লি যে মা দেউতাই যিমানখিনিলৈকে আমাক আগুৱাই দিলে তাৰ পিছৰ পৰা আমি এতিয়া আৰম্ভ কৰিব লাগিব। ঠিক আছে, তো কথাটো হ'ল যে তোক মা দেউতাই যিমানখিনিলৈ আগুৱাই দিলে, এতিয়ালৈকে তোৰ জীৱনত যিখিনি পালি অভিজ্ঞতা সৰুৰ পৰা, বিভিন্ন ধৰণৰ অভিজ্ঞতা, এতিয়া বাৰু জীৱনটো বহুত দীঘলীয়া আছে, এইটো তই মিডল পইণ্টটো পোৱা নাই, বা জীৱনটো বাৰু কি হয় কোনেও নাজানে, কিন্তু যিমানখিনিলৈকে তই আহিলি সেই অভিজ্ঞতাৰ পৰা তই এতিয়া জীৱনটো কি হিচাপে দেখা পাওঁ? যিখিনি তই এৰি থৈ আহিলি তইতো দেখিলিয়ে, তোৰ অভিজ্ঞতা হ'ল, এতিয়া তোৰ সন্মুখত আৰু বহুত দীঘলীয়া এটা বাট আছে, তাৰ মাজতে তই তোৰ এপ্ৰ'চটো এতিয়া কেনেকুৱা যে তই সন্মুখলৈ এতিয়া যাওঁতে জীৱনটোক এই অভিজ্ঞতাৰ পৰা তই কি ধৰণে আৰু লৈ যাবলৈ খোজ? সেইটো এটা কথা হয় বাৰু। মানে কি মই ঘৰত যোনখিনি সময়ৰ পৰা মানে মনত থকাৰ পৰা আৰু যে আমি সকলোৱে শিকে বা তেনেকুৱা ধৰণৰ যে ব্যৱহাৰ পাতি কেনেকুৱা ধৰণৰ হ'ব লাগিব, মানে ধৰা দেউতাই শিকায়, আমুকক তই ক'ব নালাগে, আমুক আপুনি ক'ব লাগে, ডাঙৰক আপুনি তুমি কাক ক'ব লাগে, তেনেকুৱা ধৰণৰ ফালৰ পৰা যেতিয়া আমি শিকিছোঁ বা হেৰি কৰিছোঁ, মানে অবজাৰ্ভ কৰিছোঁ যে ঘৰখনৰ মানুহখিনি কেনেকুৱা ধৰণৰ, ঘৰখনৰ মানুহখিনিক লৈ পেলাইহে মোৰো তেনেকুৱা ধৰণৰ আচাৰ ব্যৱহাৰ হ'ব। আৰু এতিয়া যদি মই ভাবোঁ যদি মই কি তেনেকুৱা ধৰণৰ চিন্তা কৰিছোঁ বা হেৰি কৰিছোঁ, মই ইমান তেনেকুৱা ধৰণৰ হেৰি মানে কি ডাঙৰ সপোন দেখা মানুহ নহয় বাৰু দেই মই। মানে মই খালি এটাই চিন্তা মই ৰাখোঁ, সেইটো মোৰ কোনোবা নিগেটিভ হ'ব পাৰে, বেয়াও হ'ব পাৰে মোৰ সেইটো চিন্তা, কিন্তু মোৰ কাৰণে মই ভাবোঁ মই এইটো মানুহ সুখী থাকিবৰ কাৰণে তেনেকুৱা ধৰণৰ, মানে বৰ্তমান মানে এনেকুৱা ধৰণৰ ভাবোঁ যে বৰ্তমান সময়ত মই যি কৰি আছোঁ আৰু, গতিকে এতিয়া সুখেৰে আছোঁ, সুখেৰে থাকিম আৰু একো খেদ নাই, সুখেৰে থাকিম। এতিয়া অহাকালিও ক'ৰবাত যদি যাবলগীয়া হয় তাতো সুখেৰে থাকিম। তাৰপিছত আৰু এনেকুৱা ধৰণৰ মোৰ মন নাই যে মই বহুত একদম পইচা পাতি সাঁচি একদম চিকটামি কৰি মই পইচা পাতি সাঁচি মই সেই পইচাৰে ভাল এটা কিবা এটা কৰিম, এনেকুৱা ধৰণৰ ডাঙৰ এনেকুৱা আছে সপোন চবৰে থাকে, কিন্তু মানে তেনেকুৱা ধৰণৰ মোৰ মানে সপোন অকণমান কম। মোৰ তেনেকুৱা ধৰণৰ সপোন নাই, খালি মানে মই সুখেৰে আছোঁ, ঘৰখনক সুখ দিব পাৰিছোঁ। হয়, যদি মই পইচা সাঁচিব লাগে বা পইচা সাঁচি পেলাই যদি ভাল এটা সপোন দেখিব পৰা যায় তেনেহ'লে দেখিম বাৰু, সেইটোও দেখিম, আপত্তি নাই। কিন্তু মানে কি বৰ্তমানটো মই সুখী হ'ব লাগিব ন, তেতিয়াহে মই পিছত আকৌ সেইখিনি সপোন মই দেখিব পাৰিম টকা পইচা সাঁচি কৰি। যদি বৰ্তমান মই সুখী থাকিবই নোৱাৰোঁ, যদি কান্দি পিনে যদি পইচা সাঁচিবলগীয়া হয়, যদি মই নাখাই নবৈ বা যদি ঘৰত অসুবিধাত ৰাখি পিনে যদি দেউতাক যদি ট্ৰিটমেণ্টত টকা পইচা খৰচ নকৰি পিনে মই যদি পইচা সাঁচিবলগীয়া হয়, তেতিয়াহ'লে সেইখিনি পইচা সাঁচি পিনে মই সপোন দেখি মোৰ কোনো কাম নাই, লাভ নাই। গতিকে বৰ্তমান সময়ত যিখিনি পাইছোঁ, যিখিনিয়ে কৰি আছোঁ, সেইখিনিয়ে মোক সুখী থাকিব লাগিব, শিকিব লাগিব। ঘৰখনক সেইখিনিও সুখী ৰাখিব পাৰিব লাগিব। লগৰ বন্ধু আছে, ককাই ভাই আছে, সকলো আছে, গতিকে সেইখিনি আমি তেনেকুৱা ধৰণৰ এটা সুখখিনি ভগাই ৰাখিব পাৰিব লাগিব। গতিকে তেনেকুৱা ধৰণৰ ভাবোঁ। এতিয়া মই যদি
কিবা এটা যদি পিছত যদি দৌৰি ফুৰিবলগীয়া হয় বোলে মোক সপোন এটা পূৰণ কৰিব লাগিব মই তেনেকুৱা ধৰণৰ পিছত মই যদি দৌৰি ফুৰোঁ মই পিছত ইমান দৌৰি যাম গৈ যে সেই সপোনৰ পিছত টকা পইচাৰ পিছত যে মই পিছফালে যদি ঘূৰি যাওঁ পিছফালে মানুহে নেদেখিম মই যে চব থাকি আহিল ক'ৰবাত থাকি আহিলে আৰু মই পিছত অকলে মানে যাব নোৱাৰা হৈ যাম মই যোনটো মোৰ সপোন সেই সপোনত মানে সপোনটো মোৰ সফল হোৱাৰ পিছতো মই অকলে ফূৰ্তি কৰিব নোৱাৰিম মানে অকলে ফূৰ্তি কৰোঁ যদিও সেই ফূৰ্তিটো কোনো মোৰ ফাইদা নাথাকিব গতিকে মই সেইটো ভাবোঁ সপোন থাকিব লাগে সপোন দেখিম সপোন সফলো কৰিম কিন্তু বস্তুখিনি চব একদম ইকুৱেল ৰাখি পিনে কৰিব লাগিব মিঠুৱে বৰ গভীৰ কথা এটা ক'লে তাৰ জীৱন দৰ্শনটো গম পালোঁ সি আচলতে মানুহ বিচাৰে সি বৰ্তমানত জীয়াই থাকিবলৈ খোজে যিখিনি হৈ গ'ল সেইখিনি হৈ গ'ল মই তাক এটা প্ৰশ্ন কৰিম বুলি ভাবিছিলোঁ প্ৰশ্নটো আছিলেই যে তই যিখিনি সময় এৰি থৈ আহিলি তোৰ শৈশৱ হওক তোৰ যৌৱনকালততো আছে সি এতিয়া যে তোৰ কিবা জীৱনত খেদ থাকি গ'ল নেকি এতিয়া সৰুতে এইটো কাম নকৰিলোঁ তেনেকুৱা ধৰণৰ এইটো কৰিব লাগিছিলে কিবা কাৰণত মানুহৰ থাকি যায় খেদ থাকি যায় বিভিন্ন ধৰণৰ কিন্তু সেই প্ৰশ্নটো এতিয়া মই তাক কৰাৰ অনুচিত হ'ব কাৰণ তাৰ উত্তৰটো মই পালোঁৱেই সি আচলতে যিখিনি এৰি থৈ আহিলে সেইখিনি সি যাবলৈ দিলে সুখেৰে বাদ দিলে যে মই ধুনীয়াকৈ জীৱনটো কটাই আহিছোঁ মোৰ ইমানখিনি ভালেই হৈ গৈ আছে অতি পজিটিভ চিন্তাধাৰা সেইখিনিক যাবলৈ দিলে আৰু সি বৰ্তমান সময়ত জীয়াই থাকিবলৈ খুজিছে বৰ্তমান যিখিনি পাইছে তাৰ মাজতেই সন্তোষেৰে থাকিব খুজিছে সেই মানুহখিনিৰ সৈতে থাকিব খুজিছে সি চবতে সন্তোষ ল'বলৈ চেষ্টা কৰিছে কিন্তু চকু বন্ধ কৰি দিয়া নাই ভৱিষ্যতৰ প্ৰতিও চকুটো খোলা ৰাখিছে কিন্তু এনেকুৱা নহয় যে ভৱিষ্যতটোৰ পিছত দৌৰি দৌৰি তাৰ বৰ্তমানটো এতিয়া শেষ কৰিব অতি ধুনীয়া জীৱন দৰ্শন ধন্যবাদ মিঠু তোৰ আজি খণ্ডটো ইয়াতে শেষ কৰিম তোৰ কিবা ক'বলগীয়া থাকিল নেকি নাই ক'বলগীয়া তেনেকুৱা ধৰণৰ নাই খালি মানে এনেকুৱা কিছুমান বস্তু যে মই সুধিব লাগিছিলে তোক নুসুধিলোঁ তোৰ কিবা কম বুলি মনত নাই তেনেকুৱা ধৰণৰ একো নাই বাৰু তেনেকুৱা ধৰণৰ একো নাই আকৌ লগ পাম আকৌ নতুন কিবা আকৌ লগ পাম আকৌ পিছত কৰিম কিন্তু মই এটা কথা জনাই থৈ দিওঁ এইখিনিতে এটা কথা জনাই থৈ দিওঁ যে পিছৰ খণ্ডত মানে তৃতীয় খণ্ডত আমি চহৰী দেউৰজা আমাৰ বৰদেউতা সুৰেন্দ্ৰনাথ কোঁৱৰদেৱক লগ পাম তৃতীয় খণ্ডত চাই থাকিব আপোনালোকে এতিয়া অনুষ্ঠানটো শেষ কৰিব মিঠুৱে আৰু এটা গানেৰে থুনুকা থুনুকা বা ফুটা নুফুটাকৈ ক'বলৈ শিকিছিলোঁ প্ৰথমে মা চকু মেলি পৃথিৱী দেখোঁ তোৰে মুখনি ভাল লাগে তোৰে ঐ আচলৰে চাপ থুনুকা থুনুকা বা ফুটা নুফুটাকৈ ক'বলৈ শিকিছিলোঁ প্ৰথমে মা চকু মেলি পৃথিৱী দেখোঁ তোৰে মুখনি ভাল লাগে তোৰে ঐ আচলৰে চাপ অ' মা ক'তেনো হেৰাল মোৰ ল'ৰালি অ' মা অবিনে আকৌ মোক সাৱটি থুনুকা থুনুকা বা ফুটা নুফুটাকৈ ক'বলৈ শিকিছিলোঁ প্ৰথমে মা চকু মেলি পৃথিৱী দেখোঁ তোৰে মুখনি ভাল লাগে তোৰে ঐ আচলৰে চাপ 2 নম্বৰ খণ্ডতে আমাৰ টেকনিকেল টিমৰ পৰিসৰ বৃদ্ধি পালে আমাৰ মাজত টেকনিকেল ডাইৰেক্টৰ হিচাপে এই খণ্ডৰ পৰা নিয়োজিত হৈছে প্ৰাঞ্জিত পাটৰ যিয়ে প্ৰথম খণ্ডটি আমাক এডিট কৰি দিছিলে থেংক ইউ প্ৰাঞ্জিত সি কেমেৰাৰ পিছফালে আছে